এইয়া চক আমাৰ স্থানীয় নৱগ্ৰহ মহাযজ্ঞ আজি শেষ দিন আছিল যোৱাকালিৰ পৰা আৰম্ভ হৈছে কিন্তু আজি মানে মেইন কাৰ্যসূচী আছিলে প্ৰধান কাৰ্যসূচী আজি হৈছিল গতিকে আজি শেষ হৈ গ'ল এয়া আমি গলো সকলোৱে মিলি স্থানীয় আৰু দূৰৰ পৰাও আহিছিল লোকসকল যিসকলে গম পাইছে তেওঁলোকে আহি ইয়াতে সেৱা সৎকাৰ কৰিছে আৰু এয়া চক ভক্তসকলে কেনেকৈ বহি সেৱা লৈছেহি আহি আৰু এইফালে চক এইখিনিতে মানে খোৱাৰ কাৰণে মানে খিচিৰি ব্যৱস্থা কৰা হৈছে আৰু এয়া কাৰ্যালয় হয় এয়া হ'ল মন্দিৰটো মেইন পূজাস্থল সকলোৱে খুব মানে আশাৰে নিজৰ ভাল মংগল হোৱাৰ বাবে আহি ইয়াতে সেৱা সৎকাৰ কৰিলে আৰু এয়া মোৰ ফেমিলি আৰু এয়া চক মই আৰু ল'ৰাটোৱে দুটা নাৰিকল দুইজনে লৈ লাইনত থিয়হি আছো কাৰণ ইয়াতে মাইকী মানুহ ছোৱালী মানুহে দিব নাপায় বুলি কৈছে গতিকে এগৰাকী দেখা পালো আগত দেখিছে আপুনিও হয়তো কিন্তু তেওঁ পিছত আঁতৰি গুচি গ'ল ক'লে এনাউন্স কৰাৰ পিছত মানে তেওঁ আঁতৰি গ'ল পুৰুষৰ হাততে মানে দিয়াটো মানে তেওঁলোকে বিচাৰিছে আৰু নাপায় বুলি কৈছে সেই গতিকে তেওঁ সেই কোনোবা এজন ভাইটি নহ'লে দাদাক দি কিনে আঁতৰি গ'ল আৰু মই আৰু ল'ৰাটোৱে লৈ এয়া চক লাইনত থিয়হি আছো এয়া মোৰ ল'ৰা তাৰপিছতে দুয়ো গৈ শেষত দিলোগৈ এয়া চক দীঘলীয়া লাইন বৰ ভাল লাগিছে হ'লেও লাইনত থাকি আশাৰে বাটচাই লাষ্টত এয়া চক আহি দিয়াৰ হোৱাৰ পিছত মই আপোনালোকক দেখুৱাইছো মই ডিউটি দেখুৱাইছো এয়া হ'ল মেইন পূজাৰ স্থল ইয়াতে হোম পুৰা এয়া দেখিছে কেনেকৈ নাৰিকলবিলাক দি আছে আৰু ইয়াতে সকলোৱে আহি আমি সেৱা ল'লো পুষ্পাঞ্জলি ল'লো ইয়াতে আৰু তাৰপিছত এয়া চক খিচিৰি খাবলৈ মই ৰখি আছো মোৰ ল'ৰা ছোৱালী আৰু মানুহজনীয়ে খাই আছে সকলোৱে চক কিমান উলাহে কিমান আনন্দত বহি একেলগে পূজা কৰি আহি ইয়াতে খিচিৰি মানে খাইছে খিচিৰি বৰ সোৱাদ হৈছিল ভাল লাগিল খাই আমাৰ ফালে কিন্তু বিলাহী টপকন নাহিলে বিলাহী টপকন নাপালে কিন্তু খিচিৰি সোৱাদ অলপ মাইনাছ হৈ যায় নহয় জানো তেতিয়াহ'লে দেখিলে নৱগ্ৰহ আমাৰ স্থানীয় মানে যজ্ঞত আমি কেনেকৈ মানুহখিনিয়ে মিলি সকলোৱে নৱগ্ৰহ পূজাখনত সেৱা সৎকাৰ কৰিলোঁ ভাল লাগিল আৰু কেনেকৈ চবে মিলি খিচিৰি খালোঁ দেখুৱালোঁ অলপ তেতিয়াহ'লে সকলোকে আজিলৈ ইয়াতে এৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম সকলোকে বাই বাই